নমস্কাৰ, মই হেমেন সোণোৱালে আপোনালোকক দুদিনীয়া কাৰ্যসূচীৰে আমগুৰি খিংখিং বাইথ মন্দিৰত অনুষ্ঠিত হোৱা বাইথ পূজাৰ সম্পৰ্কে দেখুৱাবলৈ বিচাৰিছোঁ। প্ৰথমতে হৈছে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী। মাৰে গৈছে মাছ মাৰিব, বাপেৰ গৈছে পহু মাৰিব, ল'ৰাটো শুৱাই থৈ মাকে গৈছে মাছ মাৰিবলৈ, বাপেকে গৈছে পহু মাৰিবলৈ। গতিকে ল'ৰাই কান্দিছে। তেতিয়া ধাই মাকে ল'ৰাটোক বা ছোৱালীজনীক খুৱাবলৈ চেষ্টা কৰিছে। আকৌ নিষ্কলি গীত কেনেদৰে গায় সোণোৱাল কছাৰী? পৰৱৰ্তী সময়ত শিক্ষা লৈ থকা সময়তে অসমীয়াসকলৰ সুৰক্ষা আৰু স্থায়িত্ব নিৰাপত্তা কথাৰ সপোন দেখি নিজকে ৰংচঙীয়া পোহৰত আবদ্ধ হৈ নিজৰখিনিৰ ফালে পিঠি দি আমি আকৌ লাওলোৱাই হৈ থাকিলোঁ। সেইকাৰণে পুনৰ আমি সংস্কৃতি থাকে। সংস্কৃতি অসমত আমি সংৰক্ষণো কৰিব পৰা নাই, ইয়াৰ বিকাশো ঘটাব পৰা নাই। অসমখনত বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ, সকলোৱে সমবিকাশ বিচাৰে। কিন্তু অসমখনৰ মালিকবিলাক আমিবোৰ ভূমিপুত্ৰৰ যি দুৰৱস্থা আজি অসমত, আমি অসমৰ মালিক, কিন্তু আমাক পৰিচালনা কৰে বেলেগে। তাৰ আজি এই অনুষ্ঠান ভাগৰ কথাখিনি নিশ্চয় আপোনালোকে খুব কম বেছি পৰিমাণে আপোনালোকে অৱগত। গতিকে সোণোৱাল কছাৰী অসমৰ দ্বিতীয় বৃহৎ ভূমিপুত্ৰ। বড়ো কছাৰী মিচিং, তাৰ পাছতে সোণোৱাল কছাৰীসকল হৈছে দ্বিতীয় এটা ভূমিপুত্ৰ জনগোষ্ঠী। এই জনগোষ্ঠীটোৱে অসমৰ বৃহত্তৰ অসমৰ যি কৃষ্টিয় সংস্কৃতি, সেই সংস্কৃতি সোণোৱাল কছাৰীসকলৰ অৱদান যথেষ্ট আছে। আমাৰ জ্যেষ্ঠ দাদাইদেউসকল আছে, তেখেতসকলে নিশ্চয় সোণোৱাল কছাৰীসকলৰ যি হাইদাং হুঁচৰি, হাইদাংগী, পকোৱা নৃত্য, কোকৰা নৃত্য, এই কথাবিলাক নিশ্চয় তেখেতসকলৰ কিছু মনত আছে। গতিকে আপোনালোকে, মই ভাবোঁ যে বিশেষকৈ আমাৰ যুৱচামে এই আমাৰ যি পকোৱা নৃত্য বা কোকৰা নৃত্য, হাইদাং হুঁচৰি, এই সম্পদবিলাক অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰি আমাৰ প্ৰচাৰ কৰি আমাৰ জাতিটো বাইথ পূজাৰ সম্পৰ্কত মোৰ কাষতে থকা সমাজকৰ্মী আমাৰ শিশুৰাম সোণোৱালদেৱক তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ বাইথ মন্দিৰ প্ৰথমৰ পৰা প্ৰতিষ্ঠিত কৰা সোণোৱাল। তেওঁক আমি এখন চোলাম গান কৰা অনুষ্ঠান জনাবৰ বাবে আমাৰ সোণোৱাল সোণোৱালক মই আহ্বান জনাইছোঁ। আমাৰ মাজত আৰু এজন ব্যক্তি উপস্থিত আছে। তেওঁ প্ৰথমৰ পৰাই আমাৰ লগত প্ৰতিটো ক্ষেত্ৰতে বাইথ মন্দিৰ প্ৰতিষ্ঠা কৰাত সহায় সহযোগ আগবঢ়াই আহিছিলে। তেখেত হ'ল আমাৰ দুধেশ্বৰ সোণোৱাল। তেখেতকো এখন চোলাম গামোচাৰে গাবৰ বাবে আমাৰ উদযাপন সমিতিৰ সম্পাদক বিশ্বজিৎ সোণোৱালক মই ইয়াৰ পাছত আৰু এজন আমাৰ
আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে, যিজন ব্যক্তি এতিয়াৰ পৰাই নহয় বহুত দিনৰ আগৰ পৰাই আমাৰ এই দৰং অঞ্চলত সোণোৱাল কছাৰী যিটো জাতীয় সংগঠন বা জাতীয় সামাজিক কামৰ যি দায়বদ্ধতা এই ক্ষেত্ৰৰ পৰা আগবঢ়াই অহা প্ৰথম পদক্ষেপ লোৱা ব্যক্তি শ্ৰীযুত মাধু সোণোৱাল, তেওঁক আমি এখন খোলা মঞ্চই সম্পূৰ্ণ জনাবৰ বাবে আমাৰ উদযাপন শ্ৰীযুত পল্লৱ সোণোৱালক মই আহ্বান জনাইছোঁ। আমাৰ প্ৰতিটো ক্ষেত্ৰতে অঁ পিন্ধাব লাগিব এখন চবকে গুৰুত্বভাৱে ইয়াত প্ৰতিটো ক্ষেত্ৰতে কাম বনত সহায় কৰি থকা শ্ৰীযুত আমাৰ পদ্ম সোণোৱাল তেওঁলোকৰ আমাৰ এখন গামোচা পিন্ধাইছে চবকে ইয়াৰ পাছত আমাৰ জামুগুৰি অঞ্চলৰ আৰু এজন ব্যক্তি উপস্থিত আছে, ৰঞ্জিত মহন্ত সোণোৱাল ডাঙৰীয়া। তেওঁ আমাৰ প্ৰতিটো ক্ষেত্ৰত জনজাতীয় যিটো সংগঠনৰ সক্ৰিয় ভূমিকা পালন কৰা ব্যক্তি, তেওঁক আমি এখন খোলা মঞ্চই জনাবৰ বাবে মই ইয়াৰ পাছতে আমাৰ মাজত আৰু এজন ব্যক্তি উপস্থিত আছে, মুছলমানৰ আমাৰ সোণোৱাল কছাৰী জাতিটোৰ লগত বা সমাজৰ বিভিন্ন সমাজ অনুষ্ঠান পৰিচালনাৰ জড়িত শ্ৰী গজেন সোণোৱালকো আমি এখন খোলা মঞ্চই জনাবৰ ইয়াৰ পাছত আমাৰ আৰু এজন ব্যক্তি ইয়াতে নিমন্ত্ৰণ কৰিছোঁ, ডিব্ৰুগড়ৰ শ্ৰী বাপু সোণোৱাল ডাঙৰীয়াকো আমি এখন খোলা মঞ্চই আমাৰ অনুষ্ঠানটো আমি ইমানতে মই সামৰণি মাৰিছোঁ আৰু স্থগিত ৰাখিছোঁ। আৰু আমি প্ৰথম অৱস্থাত যিদৰে আমি সোণোৱাল কছাৰী বাধ্য বজাৰ আৰম্ভ কৰোঁতে আমি যিটো স্বাধীনতাৰ পাত্ৰ হৈছিলোঁ, আজি স্বাধীনতাৰ পাত্ৰৰ পৰা আজি এটা বছৰ পাছতেই আমি কেনেদৰে আমাৰ আজি সভাখনত যেনেদৰে মানুহ হৈছে তাৰে ব্যক্তি হৈছে বা আমাৰ আগ্ৰহ কৰিছে, তাৰ বাবে মই প্ৰতিজন ব্যক্তিলৈ মোৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰি এই সম্প্ৰসাৰণ অনুষ্ঠানটো মাৰ বালি চৰাই এচুয়াতে গধূলি হলে হৰিণৰে মাৰ বালি চৰাই। এইটো হৈছে সোণোৱাল কছাৰীসকলৰ প্ৰভু চিকাৰলৈ যাওঁতে বা প্ৰভু ধৰি চিকাৰত গোৱা এইটো সুগ্ৰা নৃত্যৰ গীত। তাৰ পাছত হাইদাং চৰি গাই হাইদাং গীতত